নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আজি মই PWD ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখিছেই যে মুঠ পদ ৮৫০০তকৈ বেছি আছে। সেইটো কাৰণে মই থাম্বনেলত আপোনালোকক লিখি দেখুৱাইছোৱে যে ৮৫০০ প্লাছ আছে। আৰু এই যিখিনি পদ এই পদখিনি অল ইণ্ডিয়া বেচিছ আছে। গতিকে অল ইণ্ডিয়াৰ সকলো কেণ্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে যিখিনি পদ আছে এই পদখিনি কিমান পদ আছে এইটো কথাও লগতে জানিলে আৰু ইয়াত আপোনালোকে কি পদ আছে আৰু শিক্ষা কিমান প্ৰয়োজন হ'ব, আপোনালোকক বয়স কিমান আপোনালোকক প্ৰয়োজন হ'ব, এইখিনি কথা গোটেইখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সৈতে আজি মই আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো আপোনালোকে থাম্বনেলত দেখা পাই গম পাইছেই যে PWD ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ পৰা আহিছে, অৰ্থাৎ CPWD ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপনটো আহিছে। এই যিখিনি ইয়াতে CPWD ডিপাৰ্টমেণ্টৰ পৰা যিটো বিজ্ঞাপন আহিছে, ইয়াতে আপোনালোকৰ যিখিনি পদ আছে এই পদখিনি আপোনালোকে নিশ্চয় ইয়াতে জানিব পাৰিব যে একাউণ্টেণ্ট এণ্ড ছুপাৰভাইজাৰ আৰু ক্লাৰ্ক ষ্টাফৰ কাৰণে এই বিজ্ঞাপনটো আহিছে। ইয়াতে মুঠ আপোনালোকৰ ৫৮০০ৰ ওপৰত পদ আছে। আপোনালোকে গোটেইখিনি কি পদ আছে জানিব পাৰিব। ইয়াতে এই যিটো নটিফিকেশ্যন আহিছিলে, নটিফিকেশ্যনটোত যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইটত আপোনালোকে PDF ফাইলটো পাব, তাৰ পৰা ডাউনলোড কৰি লৈ আপোনালোকে সবিশেষ চাব পাৰিব। এতিয়া আমি আহোঁ, ইয়াৰ যিহেতু পদখিনি আপোনালোকে কি পদ এইখিনি কথাও জানিব লাগিব। গতিকে মই প্ৰথমতে পদকেইটাৰ বিষয়ে দেখাইছোঁ, আপোনালোকে এইটো চাওক ক'ৰ পৰা বিজ্ঞাপনটো আহিছে। চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট অৰ্থাৎ CPWD ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপনটো আহিছে। এতিয়া ইয়াতে পদসমূহ কি আছে, আপোনালোকে যদি পদসমূহৰ কথা চাব বিচাৰে তেনেহ'লে দেখিব ছুপাৰভাইজাৰ পাব, ক্লাৰ্ক পাব, অফিচাৰ আছে, একাউণ্টেণ্ট, ড্ৰাইভাৰ, ষ্টেনো আৰু MTS, এইখিনি পদ ইয়াতে আছে। ইয়াতে মুঠ পদ আপোনালোকে যদি চাব বিচাৰে ৮৬০০ পদ আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদনবিলাক অনলাইন মোডত কৰিব লাগিব। আৰু এই পদসমূহ যিহেতু অল ইণ্ডিয়া বেচিছ আহিছে, গতিকে অল ইণ্ডিয়াৰ সকলোবিলাক কেণ্ডিডেটে ইয়াত আবেদন কৰিব পাৰিব, মেল আৰু ফিমেল সকলোৱে। ইয়াতে মেলে পাৰিব বা ফিমেলে নোৱাৰিব তেনেধৰণৰ কোনো নিয়ম নাই। ইয়াতে মেল আৰু ফিমেল সকলোৱে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া চাওক, আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সীমা কিমান প্ৰয়োজন হ'ব। বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 42 বছৰ ভিতৰত হ'ব লাগিব। মিনিমাম 18 বছৰ আৰু মেক্সিমাম 42 বছৰ। ইয়াতে এই বয়সটো যদি আছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে যিসকল কেটেগৰী বেলেগ বেলেগ যিহেতু, গতিকে সকলো কেটেগৰীৰ কাৰণে এজৰ ৰিলেক্সেশ্যন নাথাকে। গভৰ্ণমেণ্ট ৰুল মতে যিসকল কেণ্ডিডেটে পাব লাগে SC ST OBC, তেওঁলোকে ইয়াতে এজৰ ৰিলেক্সেশ্যনটো পাব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব। চিলেকশ্যন প্ৰচেছ প্ৰথম হ'ব আপোনাৰ এক্সাম হ'ব, এক্সামৰ পিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। এই তিনিটা প্ৰচেছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো কিমান দিব এইটো উল্লেখ আছে, ইয়াতে আপোনালোকে চাব পাৰিব। দৰমহাটো ১৮৫০০ টকাৰ পৰা আৰম্ভ হ'ব আৰু 56,100লৈকে হ'ব। যিহেতু ইয়াতে বিভিন্ন কোৱালিটিৰ পদ আছে, সকলোখিনি মই ইয়াতে সামৰি ধৰি আপোনালোকক দেখাই দিছোঁ। আৰু এই পদসমূহৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। নিশ্চয় এইটো দেখিছে এপ্লিকেশ্যন ফিজ। ইয়াতে এপ্লিকেশ্যন ফিজ আপোনালোকৰ চাওক, যিসকল জেনেৰেল কেণ্ডিডেট আৰু OBC কেণ্ডিডেট তেওঁলোকৰ কাৰণে 100 ৰুপিজ দিয়া হৈছে। আৰু বাকী SC ST PWD কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে কোনো ধৰণৰ পে'মেণ্ট দিব নালাগে।
আৰু এই পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। এইটো ইয়াতে উল্লেখ কৰা আছে, অনলাইন থ্ৰুত আপোনালোকে এইটো পে'মেণ্টটো কৰিব লাগিব। এতিয়া আপোনালোকে এক্সামিনেশ্যন পেটাৰ্ণটো অলৰেডি গম পাইছে যে এক্সামিনেশ্যন পেটাৰ্ণত যিহেতু ৰিটেন এক্সাম হ'ব, ৰিটেন এক্সামত আপোনালোকৰ কেনেধৰণৰ হ'ব। একাউণ্টেণ্ট, ছুপাৰভাইজাৰ আৰু ক্লাৰ্ক ষ্টাফৰ যিখিনি পদ, এই পদখিনিৰ কাৰণে আপোনালোকৰ 100 কুৱেশ্যন থাকিব। 100 কুৱেশ্যনত 200 মাৰ্ক থাকিব। 100 কুৱেশ্যন 200 মাৰ্ক আৰু সময় থাকিব 2 ঘণ্টা। আৰু ইয়াতে নিগেটিভ মাৰ্ক আপোনালোকৰ থাকিব, নিগেটিভ মাৰ্ক থাকিব এইটো 0.25 আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব, অৰ্থাৎ 1 of 4। এইটো টোটেল যদি 4টা ভুল হয় তেতিয়াহ'লে 1 আপোনালোকৰ যাব, এইটো মাইনাছ হ'ব। এইটো কথা আপোনালোকে লক্ষ্য কৰি এক্সামটো দিব লাগিব। যিহেতু কুৱেশ্যনবিলাক আপোনালোকৰ মাল্টিপুল চইচ হ'ব, গতিকে এইটো ভাল ধৰণে আপোনালোকে চাব লাগিব। আৰু এই যিটো আপোনালোকৰ একাউণ্টেণ্ট কাম ছুপাৰভাইজাৰ যিটো পদ, এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকৰ দিয়া হৈছে ইয়াতে 46,600। তাৰ পৰা আৰম্ভ হ'ব আৰু 1,51,100লৈকে হ'ব, এইটো ইয়াতে উল্লেখ আছে। আৰু যিসকল ক্লাৰ্ক ষ্টাফ আছে, ক্লাৰ্ক ষ্টাফৰ দৰমহাটো 25,500 হ'ব। এইটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। এইখিনি গোটেইখিনি কথা জনালোঁ। এতিয়া আমি কোৱালিফিকেশ্যনৰ কথা আহোঁ। কোৱালিফিকেশ্যন যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে বিভিন্ন পোষ্টৰ কাৰণে বিভিন্ন ধৰণৰ হ'ব। আপোনালোকৰ ইয়াতে যিখিনি পদ আছে, পদখিনিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কোনোবাটোত ক্লাছ 10 লাগিব, কোনোবাটোত ক্লাছ 12 হ'ব, কোনোবাটোত ITI প্ৰয়োজন হ'ব, কোনোবাটোত গ্ৰেজুৱেট লাগিব। তেনেধৰণে কোৱালিফিকেশ্যনটো ইয়াতে প্ৰয়োজন হ'ব। আৰু একাউণ্টেণ্ট কাম যিটো ছুপাৰভাইজাৰ আছে তাৰ কাৰণে গ্ৰেজুৱেশ্যন আপোনালোকক লাগিব। আৰু ক্লাৰ্ক ষ্টাফৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ আছেই, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ প্ৰয়োজন হ'ব। এই ডকুমেণ্টছখিনি আপোনালোকে ইয়াতে দেখিছে, ইম্পৰ্টেণ্ট ডকুমেণ্ট। আপোনালোকৰ ডকুমেণ্ট কি কি প্ৰয়োজন হ'ব সেইকেইটা কথা ইয়াতে উল্লেখ আছে। আপোনালোকৰ 1 নম্বৰতে আধাৰ কাৰ্ড লাগিব, আৰু 2 নম্বৰতে আপোনালোকৰ ক্লাছ 10ৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট আপোনালোকৰ লাগিব। 3 নম্বৰতে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এটা থাকিব লাগিব। অনলাইন কৰোঁতে আপোনালোকে এটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড কৰিব লাগিব, সেই মোবাইল নাম্বাৰটো আপোনালোকৰ খুব প্ৰয়োজনীয় হ'ব। আৰু লগতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে প্ৰথমতে ইমেইল ID এটা লাগিব, সেই ইমেইল IDটো আপোনালোকে মনত ৰখাটো খুব জৰুৰী হয়। আৰু পাছপৰ্ট চাইজ ফটো লাগিব, আপোনালোকৰ ছিগনেচাৰ লাগিব, আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু অফিচিয়েল যিটো নটিফিকেশ্যনৰ ডিটেইলছটো আপোনালোকে লগত ৰাখিব লাগিব। এইখিনি বস্তু আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ, এইখিনি নথিপত্ৰ আপোনালোকে লগত ৰাখি আপোনালোকে অনলাইন আবেদনটো কৰিব। তেতিয়া আপোনালোকৰ সকলোখিনি সম্পূৰ্ণ হ'ব। আৰু সবিশেষ যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, নহ'লেও আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গ'লে তাৰ পৰা বিজ্ঞাপনটো লৈ সবিশেষ আপোনালোকে জানি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।